আমাৰ প্ৰাণৰ শিল্পী হিয়াৰামঠু জুবিন গাৰ্গ তেখেতৰ নথকাৰ খবৰ পাই শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অসম। শোকস্তব্ধ হৈ পৰিছে বিভিন্ন শিল্পী। মই আজি আহি উপস্থিত হৈছোঁ বিলেচিপাৰাত আৰু বিলেচিপাৰাত এগৰাকী শিল্পীয়ে তেওঁৰ নিজৰ প্ৰতিভাৰে জুবিন গাৰ্গৰ এখন কাঠৰ যি আছে কাঠৰ তেওঁ মূৰ্তি সাজি উলিয়াইছে। মই দেখুৱাবলৈ যত্ন কৰিম। সেই কাঠ মিস্ত্ৰী যি বিলেচিপাৰাৰ লুটাপাৰা গাঁৱত তেওঁ থাকে আৰু সেই মিস্ত্ৰীজনে যেতিয়াই জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাইছিল তাৰপিছতে কিন্তু তেওঁ তেতিয়াৰে পৰা এই কাঠৰ মূৰ্তিখন বনাবলৈ যত্ন কৰিছে। প্ৰায় শেষ পৰ্যায় দিবলৈ বাকী আছে, মাত্ৰ তেওঁৰ বাৰ্নিছ বাকী আছে। বাৰ্নিছখিনি কৰিলে তেওঁ আশা প্ৰকাশ কৰিছে যে তেওঁলোকৰ যি জুবিন গাৰ্গৰ যি পৰিয়ালবৰ্গ আছে তেখেতক তেওঁ এই মূৰ্তিটো তেওঁ দান কৰিব বুলি ইতিমধ্যে জনাইছে। কিছু কথা জানিবলৈ মই যত্ন কৰিম। ইয়াতে উপস্থিত থকা মিস্ত্ৰীজন যি নাম চৈতাৰাম নাথ, তেখেতৰ পৰা সবিশেষ জনাৰ কাৰণে যত্ন কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে আপুনি দেখা গৈছে যে মিস্ত্ৰী কাম কৰে, বিভিন্ন আপুনি প্ৰতিমা বনায়, বিভিন্ন ছবি দেখি দেখি আপুনি বনোৱা বুলি আমি খবৰ পাইছোঁ। কিন্তু ইতিমধ্যে যেতিয়া জুবিনদাৰ মৃত্যু হৈছিল তাৰপিছতে কিন্তু আপুনি সেই জুবিনদাৰ প্ৰতিমূৰ্তিখন বনাইছে, কাঠেৰে বনাইছে। আপুনি এগৰাকী অনুৰাগী, আপুনি এগৰাকী শিল্পী, কি ক'ব কিমান দিন লাগিছে আপুনি কিয় এইখিনি কথা? এইটো মোটামুটি যিদিনাখন মৰিছে পিছৰ দিনৰ পৰাই মই মোটামুটি এইটো পিকচাৰৰ মোটামুটি ৰাতিতে মোটামুটি সপোন দেখাৰ নিচিনা কৰি মানে বনাইছোঁ আৰু তাৰপিছত মোটামুটি কামটো মোটামুটি এতিয়া বাকী আছে বনাইছোঁ। এইটো মোটামুটি এইটো ধুয়াৰ কাৰণে বনাইছোঁ, মই ৰাখাৰ কাৰণে বনা নাই। কাক দিব এইখিনি? যিখিনি মোটামুটি আমাৰ জুবিনদাৰ পৰিয়ালৰ মানুহ আছে, নিজৰ মানুহ, এই নিজৰ মানুহখিনিকে মই দিম বুলি আশা কৰিছোঁ আৰু কি। এয়া সম্পূৰ্ণ কাঠেৰে বনাইছে আপুনি? সম্পূৰ্ণ মোৰ কাঠ। এইবিলাক বাৰ্নিছ মাৰি আছোঁ, বুজিছা। নিজে মোটামুটি বাৰ্নিছবিলাক আনি কিনে মাৰি আছোঁ। কি কাঠ ব্যৱহাৰ কৰিছে? ইয়াত এতিয়া গামাৰি কাঠ, একদম পুৰা গামাৰি। এতিয়া কি বাকী আছে কাম? এতিয়া মোটামুটি বাৰ্নিছ বাকী আছে, মোটামুটি খহা বাকী আছে অলপ লাগিব আৰু মোটামুটি ধৰিলোঁ মোটামুটি সপ্তাহ 10 দিন। মানে জুবিনদাক আপুনি মনে প্ৰাণে ভাল পায়? জুবিনদাৰ গান শুনে নেকি? জুবিনদাৰ গান শুনো। গান শুনি পেলাই জুবিনদা যখন গ'ল, এতিয়া ময়ো কাঠেৰ এটা শিল্পী বনা মানুহ, তেতিয়া মই ভাবিলোঁ যে জুবিনদা গ'ল যেতিয়া জুবিনদাকে এটা আৰু তৈয়াৰ কৰোঁ। এইখিনি ভাবি জুবিনদাক তৈয়াৰ কৰিলোঁ আৰু। আপোনাৰ নাম? মোৰ নাম শ্ৰী চৈতাৰাম নাথ। ঘৰৰ ঠিকনা? ঘৰ গাঁও লুটাপাৰা, ডাকঘৰ হেলাগাড়ী, এইখিনিয়ে মোৰ ঠিকনা, জিলা ধুবুৰী। কেতিয়া লৈ যাব আপুনি সম্পূৰ্ণ হোৱা পিছত? মোটামুটি এইটো মোটামুটি একবাৰে ৰংটো মাৰা নাযায় নহয়, গাবাই ৰংটো কৰিব লাগে, এতিয়া টাইম লাগে। মোটামুটি ধৰিলোঁ 20 দিন মানৰ ভিতৰত মোটামুটি লৈ যাম আৰু। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া হৈছে যি অনুৰাগী কয়, সেই অনুৰাগীয়ে দেখুৱাবলৈ যত্ন কৰিছোঁ। তেওঁ এগৰাকী অনুৰাগী জুবিন গাৰ্গৰ। তেখেতে কিন্তু মৃত্যুৰ খবৰ পোৱাৰ পিছতে তেওঁ ভাবিছে, চিন্তা কৰিছে আৰু সেই চিন্তাৰ সপোনটো বাস্তৱত পৰিণত কৰাৰ কাৰণে চেষ্টা চলাইছে। আৰু আজি তেওঁ এই জুবিন গাৰ্গৰ যি প্ৰতিমূৰ্তি আছে সাজি উলিয়াইছে, কাঠৰে বনাইছে। তেওঁৰ আশা যে জুবিন গাৰ্গৰ যি পৰিয়ালবৰ্গ আছে তেখেতক দিবলৈ ইচ্ছা কৰিছে। প্ৰায় 10টা দিন বাকী আছে প্ৰায় কামৰ, যিহেতু শেষ পৰশ দিবলৈ বাকী আছে, তেওঁৰ বাৰ্নিছ কৰিবলৈ বাকী আছে। সমাপ্ত হোৱাৰ পিছতে কিন্তু এওঁ লৈ গৈ যি জুবিন গাৰ্গৰ যি পৰিয়ালবৰ্গ আছে তেখেতক কিন্তু দান কৰিব বুলি ইতিমধ্যে জনাইছে। তেওঁৰ কিছু অসুবিধা থকাৰ কাৰণে কিন্তু এতিয়াও যাব পৰা নাই। সেইখিনি অসুবিধা দূৰ হ'লেই তেওঁ যাবলৈ যত্ন কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।